নমস্কাৰ দৰ্শকবৃন্দ, আপোনালোক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আমাৰ জোনাক ইউটিউব চেনেলৰ কথা পাতো হওক অনুষ্ঠানটিৰ এই বিশেষ খণ্ডটিলৈ। আজি আমাৰ সৈতে এনে এজন ব্যক্তি উপস্থিত আছে যি ইয়াৰ পূৰ্বেও আমাৰ অনুষ্ঠানৰ অতিথি হিচাপে আমাৰ মাজত আহিছে। তেওঁৰ বিষয়ে আপোনালোকে বহুতো কথা গম পাইছে আৰু বহুতো হয়তো জানিবলৈ বাকী আছে। গতিকে পলম নকৰি আপোনালোকক চিনাকি কৰাব বিচাৰিছোঁ যোৰহাটৰ এজন খুব জনপ্ৰিয় সামাজিক সাংস্কৃতিক ৰাজনৈতিকভাৱে সক্ৰিয় আৰু ৰাইজৰ মাজত থকা আমাৰ সকলোৰে মৰমৰ সকলোৰে পৰিচিত গজানন মুণ্ডা ডাঙৰীয়া। দাদা পুনৰবাৰ আপোনাক অনুষ্ঠানত আমি স্বাগতম জনাইছোঁ। নমস্কাৰ, ধন্যবাদ। দাদা ইয়াৰ আগৰ এপিছডত আমি আপোনাৰ বিষয়ে বহুতখিনি কথা গম পালোঁ আৰু হয়তো বহুতখিনি কথা আমাৰ গম পাবলৈ বাকী আছে। প্ৰথমে উল্লেখ কৰিম, ইয়াৰ পূৰ্বৰ খণ্ডত আপুনি কৈছে যে আপুনি যিবিলাক সমাজৰ কাৰণে কাম কৰে সেই কামবিলাক হয়তো আপুনি খুব দেখুৱাব মানুহক বেয়া পায় বা আপুনি তাৰ পৰা আঁতৰি থাকে প্ৰচাৰ কৰাত, যিবিলাক আপুনি সহায় সহযোগ কৰে। কিন্তু প্ৰায় আজিৰ পৰা 2-3 বছৰ আগৰ কথা, আপুনি তিয়ক সমষ্টিৰ ভগাবোগ অঞ্চলত এখন এম্বুলেন্স প্ৰদানৰ এটা অনুষ্ঠান আছিল আৰু তাত আপুনি হেলিকপ্টাৰ লৈ যোৱাৰ কথাও আছিলে। তাত হাজাৰ হাজাৰ ব্যক্তি আছিল, সেইটোতে পাব্লিচিটি আছিল। কি কয় আপুনি সেই বিষয়ে? এইটো একচুৱেলি এনেকুৱা কথা, 17 জানুৱাৰী 2016 দিনা শিল্পী দিৱস আছিলে। আমাৰ মানে এনেকুৱা প্ৰগ্ৰাম আছিলে, তিয়ক সমষ্টিৰ বিভিন্ন শিল্পী আছে, এই শিল্পীসকলক আমি সন্মান যাচিব লাগে। তাৰ লগত এদিনা মানে ভগামুখ এফআইআৰত আমি এম্বুলেন্স এটা প্ৰদান কৰিব লাগে। মোৰ এটা NGO আছে গজু ফাউণ্ডেশ্যন বুলি, এই গজু ফাউণ্ডেশ্যন NGOয়ে মানে এদিনা মানে মিটিং এটা ফাইনেল কৰিলে। চ' এনেকৈ প্ৰগ্ৰাম আছে। তাতকৈ 2 দিন আগত মোক কিবা এমাৰ্জেঞ্চি কামৰ কাৰণে মই দিল্লী গ'লোঁ। দিল্লীৰ পৰা আকৌ আহি মই 16 তাৰিখে মই ৰাতি মই গুৱাহাটী পালোঁ। গুৱাহাটী পোৱাৰ পিছত ৰাতি বহুত দেৰি হ'ল। তাৰপিছত নেক্সট দিনা মই মানে বহুত টায়াৰ্ড আছিলোঁ। মই ভাবিছোঁ নেক্সট দিনা আমি হেলিকপ্টাৰ লৈয়ে প্ৰগ্ৰামটো কৰিম। তেতিয়া হেলিকপ্টাৰ আৰু আমি লৈ অহাৰ কথা আছিলে। এদিনা বহুত বৰষুণ আছিলে, বহুত মানে ৱেডাৰ ক্লাইমেটটো ভাল নাছিলে, বেয়া আছিলে। হয়, তাৰ কাৰণে মানে আমাৰ তাৰপৰা এপ্ৰক্সিমেটলি 9:30 বজাত ওলোৱা কথা আছিলে হেলিকপ্টাৰ লৈ। হেলিকপ্টাৰৰ কেপ্টেনে কৈছিলে যে এনেকুৱা বতৰত মই হেলিকপ্টাৰ উৰা মাৰিব নোৱাৰিম, ভিজিবিলিটি মানে যিমান আমাক ক্লিয়াৰ লাগে ইমান ক্লিয়াৰ নাই। তেতিয়া মানে মই তৎকালীনত মানে গাড়ী লৈ আহিবলগীয়া হৈছে। কিন্তু মোৰ এটা কথা ভাল লাগিছে, এপ্ৰক্সিমেটলি এইটো মিটিঙত মানে 8,000 পৰা 10,000 মানুহ আছিলে। আৰু হেলিকপ্টাৰৰ পৰা অহা আৰু গাড়ী লৈ অহা ভিতৰত বহুত পাৰ্থক্য থাকে। হয়, এপ্ৰক্সিমেটলি মই যোৰহাট ভগামুখত মই পাওঁতে 2:30 বাজি গ'ল। 2টা বাজি যোৱাৰ পাছতো এই মানুহবোৰ এই মানুহবোৰ ৰৈ আছিলে। চ' আৰু এইটো মানে আপুনি এতিয়া প্ৰচাৰৰ কথা কৈছে, প্ৰচাৰটো মানে আমি প্ৰচাৰ কৰিম বুলি এইটো মিটিং পতা নাই। আমি একচুৱেলি এতিয়া কোনোবা শিল্পীকটো আমি এনেকৈ ঘৰে ঘৰে গৈ এনেকুৱাটো মানে কিবা সন্মান দিব নোৱাৰোঁ। বা এম্বুলেন্স এইটো কিবা সৰু কিবা বস্তু নহয় যে কিবা মানুহক ঘৰত গৈ এনেকৈ দিওঁ। এইটোতো ৰাইজক সমজাব লাগিব, ৰাইজে জানিব লাগিব এই এম্বুলেন্সৰ পৰা ৰাইজৰ কি সহায় হ'ব, কি সুবিধা হ'ব। এইটো কাৰণে আমি এইটো এটা মিটিং আয়োজন কৰিবলগীয়া হৈছে। কিন্তু আমাৰ প্ৰচাৰ কৰাৰ উদ্দেশ্য নাছিলে। আৰু এটা মিটিং হয়তো আপুনি মোক সুধিব, তাতকৈ আগে ময়ে আপোনাক কৈ দিওঁ। কাকজান কৃষ্টি কেন্দ্ৰতো আমি এটা মিটিং কৰিবলগীয়া হৈছে। তাত আমি বহুত ল'ৰা ছোৱালীক আমি লেপটপ দিছিলোঁ। এইটো মিটিং এতিয়া লেপটপটো মই মানুহ কেনেকৈ ঘৰে ঘৰে গৈ কেনেকৈ দিম। তেতিয়া মানে আমি তাত মানে এটা মিটিং আয়োজন কৰি তাত মানে আমি লেপটপ মানে আমি দিছোঁ। চ' এনেকৈ কেতিয়াবা কিছুমান কাম মানে এইটো পাব্লিচিটিৰ উদ্দেশ্যতে মানে কৰা নাযায়। এইটো মানে পৰিস্থিতি সময়ে মানে তেনেকৈ মানে বাধ্য কৰাই দিয়ে, তেনেকুৱা মানে একচুৱেলি। ঠিক আছে, আমি আচলতে বস্তুটো আপোনাৰ পৰা সোধাৰ উদ্দেশ্যটো হ'ল, হয়তো মই যেনেকৈ আপোনাৰ প্ৰশ্ন সুধিছোঁ বহুতো আপোনাৰ প্ৰশ্ন থাকিব পাৰে, গতিকে বস্তুটো ক্লিয়াৰ হ'ব কাৰণে। বঢ়িয়া, ভাল লাগিছে। 2 নম্বৰ কথা, আপুনি ইমান ব্যস্ততাৰ মাজতো যিহেতু ৰাইজৰ লগত আছেই, আপোনাৰ ঘৰখনো সৰুৰ পৰা এইবিলাকত জড়িত, ৰাজনীতিটো কিয় বাছি ল'লে? একচুৱেলি কি হয়, মই 2000 চনৰ পৰা যেতিয়া বিজনেছ কৰি আছোঁ, তাৰপিছত 2010ত মানে যাওঁতে বিজনেছৰ এটা ভাল বিস্তাৰ এটা হ'ল ভগৱানৰ আশীৰ্বাদত। এতিয়া মানে কি হয়, মোৰ
যিমান মানে বেছি বিজনেছৰ লগত জড়িত মানুহবোৰ বেছি টিয়ক সমষ্টিৰ মানুহবোৰ বেছি আছিলে এনেকাতো গোটেই অসমৰ মানে বিভিন্ন ঠাইৰ মানে মানুহে মোৰ লগত জড়িত আছিলে কিন্তু তাত ইউজ মানে মানুহ টিয়ক সমষ্টিৰ মানুহ আছিলে তেতিয়া মানে কি হয় বিভিন্ন সময়ত মোক মানে কেতিয়াবা ক'ৰবাত কিবা খেলা ধূলাই হওক কিবা কৃষ্টি সংস্কৃতিতে হওক বা কিবা বিহু পাতিছে বা কিবা তেনেকাত মোক মানে মাতে তেতিয়া মই মানুহৰ ওচৰত যাওঁ যেতিয়া মানুহে মোৰ ওচৰত মানে চাপকাই আহে মই যেতিয়া মানুহৰ মানে কথাবোৰ সোধোঁ মানুহৰ বহুত সমস্যা শুনো মানুহে বহুত নিজৰ সমস্যাবিলাক কয় তেতিয়া মোৰ মানে ক'ৰবাত নে ক'ৰবাত মোৰ মনত মানে এটা প্ৰশ্ন উঠিছে যে এনেকাতো মানে সমাজ সেৱা কৰি মই গোটেই টিয়ক সমষ্টি মানুহক মানে সহায় কৰিব নোৱাৰিম তাৰ কাৰণে এটা ভাল প্লেটফৰ্ম লাগিব চ' মই মানৱ সেৱা শ্ৰেষ্ঠ ধৰ্ম এই মোটিভটোক লৈ মই আগবাঢ়িছিলোঁ আৰু এই হিচাপে মই টিয়ক সমষ্টিৰ চাৰিওফালে মই ৰাইজৰ ওচৰত গৈছোঁ আলোচনা কৰিছোঁ ৰাইজক সহায় কৰিছোঁ ৰাইজৰ লগত মত বিনিময় কৰিছোঁ ৰাইজৰ কি সমস্যা আছে এই সমস্যাৰ ওপৰত আলোচনা কৰিছোঁ আৰু ৰাইজৰ সবল দাবীৰ কাৰণে মই 2016 চনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে নিৰ্বাচন মই খেলিবলগীয়া হৈছে আৰু তাত হয়তো মই নিৰ্বাচনত মই হাৰিলোঁ তথাপি মোৰ কোনো বেয়া লগা কোনো কথা নাই যিহেতু যোৰহাট ডিষ্ট্ৰিক্টত এটাইতকৈ বেছি নিৰ্দলীয় হিচাপে ভোট ময়ে পাইছিলোঁ আচ্ছা আৰু মোক টিয়ক সমষ্টিৰ চাৰিওফালে ৰাইজে মানে মোক চিনিও পায় আৰু ৰাইজে মোক বহুত সহায় কৰিছিলে বহুত মৰম দিছিলে চ' এই কথাটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ ৰাইজকো মই ধন্যবাদ জনাইছোঁ আৰু ভগৱানে বা ৰাইজে সহায় কৰিলে আশীৰ্বাদ কৰিলে আৰু কেতিয়াবা ৰাইজৰ কাৰণে কিবা কাম কৰিবলগীয়া হ'লে মই 24 আৱাৰ এলাৰ্ট মই এনি টাইম ৰাইজৰ কাৰণে আছোঁ ৰাইজৰ কাৰণে মই সদায় আছোঁ আচলতে আপোনাৰ ৰাজনীতিলৈ অহাৰ উদ্দেশ্যটো হ'ল যে আপুনি ৰাইজৰ সমস্যাবিলাক মানৱ সেৱা শ্ৰেষ্ঠ ধৰ্ম এইটো মোৰ উদ্দেশ্য খুব এটা ডাঙৰ কথা কৈছে আপুনি যদিও এটা বাক্য হয় এটা চেণ্টেন্স হয় মানৱ সেৱা শ্ৰেষ্ঠ ধৰ্ম ক'বলৈ সহজ বহুতেই কয় আমি তাৰ মাজত মই আপোনাক এটা কথা কওঁ হয় মানে বহুত মানে ৰাজনৈতিক কৰিবলৈ মানুহে মানে নিজৰ কাৰণে কাম কৰে বা নিজৰ কাৰণে কিবা এটা কৰিবলৈ মানে মানুহে মানে আগবাঢ়ি আহে ৰাজনীতিকত হয় আচলত মোৰ মানে নিজৰ কৰিবলগীয়া একো নাই ভগৱানে এজন মানুহক জীৱনত যিমান যি সুবিধা কৰিব লাগে সকলো সুবিধা মোক কৰি দিছে মোৰ নিজৰ ব্যক্তিগত হিচাপে একো কৰিবলগীয়া নাই মই দুখীয়া মানুহৰ কাৰণে কেনেকৈ সহায় কৰিব পাৰোঁ এই উদ্দেশ্যৰেহে মই ৰাজনীতিত আহিছোঁ মই মানে এনেকুৱা চিন্তাধাৰা আছিলে মোৰতো মানে অসমৰ বাহিৰতো বিভিন্ন ঠাইত মানে ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিয়েল ডাঙৰ ডাঙৰ ব্যৱসায়ী মানুহৰ লগত মোৰ সম্পৰ্ক আছে চ' মই মানুহৰ লগত আলোচনা কৰিছোঁ আমাৰ ইয়াত 2-4টা ডাঙৰ ইণ্ডাষ্ট্ৰি আনিব পাৰোঁ নি 2-4 হাজাৰ 5 হাজাৰ নিবনুৱা যুৱক যুৱতীক সংস্থাপন দিব পাৰোঁ নি এই চিন্তাধাৰা এটা বৃহৎ চিন্তাধাৰা কৰি মই ৰাজনীতিক পথাৰত খোজ দিছিলোঁ আৰু মোৰ বিশেষ মানে নিজৰ ব্যক্তিগত হিচাপে মোৰ একো তেনেকুৱা নাছিলে মানে আচলতে আপুনি যিখিনি কথা ক'লে আমাৰ অনুষ্ঠানটোৰ জৰিয়তে ইয়াৰ একদম মুকলিকৈ এটা প্ৰকাশ হৈ আছে যে ইয়াত আপোনাৰ ব্যক্তিগত চিন্তাধাৰা থাকিবই নোৱাৰে কাৰণ আপোনাক ভগৱানে যিখিনি দিছে বা আপোনাৰ যিখিনি কৰণীয় ব্যৱসায়িক ক্ষেত্ৰত কথা কৈছোঁ মই আপুনি অলৰেডি ভগৱানে আপুনি যিখিনি পাব লাগে দিছে আকৌ এটা বেলেগ এটা ঠাইত মূৰটো সোমোৱাই এনেই কিন্তু আপুনি ৰাইজৰ স্বাৰ্থত আগবাঢ়ি গৈছিল হয় হয় আপোনাক যদি কওঁ আপোনাৰ প্ৰিয় ৰাজনৈতিক নেতাজন কোন সৰ্বভাৰতীয় হিচাপে ক'বলৈ গ'লে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বহুত ভাল পাওঁ তেওঁ বিশ্ব দৰবাৰত আমাৰ ভাৰতক প্ৰতিষ্ঠা কৰিছে তাৰ বাবে তেখেতক মানে বহুত ধন্যবাদো দিছোঁ ভগৱানৰ ওচৰত কামনাও কৰিছোঁ যাতে তেওঁ এনেকুৱা আৰু ভাল কাম আমাৰ ভাৰতৰ কাৰণে যাতে কৰি থাকে আৰু অসমৰ হিচাপে আপুনি যদি সোধে আমাৰ চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ছাৰকো ভাল পাওঁ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মোৰ প্ৰিয় পলিটিচিয়ান তেওঁক ভাল পাওঁ তেওঁ আইডিয়লজি তেওঁ যি কাম কৰাৰ যি চিষ্টেম তেওঁ যি ইমান মেহনত কৰে আজি আপুনি চাওক কৰোণা সময়ত তেওঁ কিমান কাম কৰিছে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ সকলো মানে ল'ৰা ছোৱালীও এটা কথা বুজিব লাগে কষ্টৰ বিনিময়তে মানুহে কিবা পায় উইদাউট কষ্ট কোনো একো নাপায় ইজিলি কোনো একো নাপায় আজি আপোনালোকে চাওক হিমন্ত বিশ্ব শৰ্মা
তেখেত আজি তেখেতৰ ওচৰত কি নাই, তেখেতৰ ওচৰত পাৱাৰো আছে, পইচাও আছে, তথাপিও তেওঁ কিমান কষ্ট কৰি আছে। তেওঁ ৰাইজক প্ৰমিছ কৰিছে, প্ৰমিছৰ মতে তেওঁ এক্সিকিউট কৰি দেখাইছে ৰাইজক। চ' ঠিক তেনেকুৱা মানুহে মানে বহুত কষ্ট কৰিব লাগে, আৰু ইমান কষ্ট কৰা হিচাপে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বহুত ভাল পাওঁ। তেওঁ বহুত মানে অসমৰ ৰাইজৰ কাৰণে কাম কৰিবলৈ তেওঁৰ হেঁপাহ আছে, এই হেঁপাহটো আমি দেখা পাইছোঁ। আমিও বিচাৰিছোঁ আপোনাকো যেন আপুনিও কাৰোবাৰ প্ৰিয় হওক এটা সময়ত গৈ পেলাই, আপুনি যিভাগে কামসমূহ কৰি আছে আমিও সেইটো কামনা কৰিছোঁ। এইটো ভগৱানৰ কথা, ভগৱানে কোনফালে লৈ যায়। মই সদায় ৰাইজৰ কাৰণে ৰাজনৈতিকতে হওক বা সামাজিক ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰত হওক মই ৰাইজৰ বাবে সদায় মানে এক্টিভ আছিলোঁ, এক্টিভ আছোঁ, আৰু এক্টিভলি মই কাম কৰি যাম। সদায় ৰাইজৰ মুখত মই কেনেকৈ হাঁহি দিব পাৰোঁ তাৰ কাৰণে মই সদায় চেষ্টা কৰি আহিছোঁ আৰু কৰি যাম। আৰু বাকীটো চব কথা ভগৱানৰ হাতত, তেওঁ যেনেকৈ আমাক আগুৱাই লৈ যায় আমি তেনেকৈ আগবাঢ়ি যাব লাগিব। ব্যস্ত আপুনি, যথেষ্ট ব্যস্ত, তথাপিও ফ্ৰী টাইমত কিবা কি কৰে আপুনি? একচুৱেলি এই কথাটো এনেকুৱা, মই যোৱা 20 বছৰৰ পৰা মানে ফ্ৰী সময় কেতিয়াও মই পোৱাই নাই। চাবলৈ গ'লে কেতিয়াবা মই ভাবোঁ যে আজি অকণমান মই হয়তো ফ্ৰী আছোঁ, অকণমান ভালকৈ 2 ঘণ্টা দিনতে টোপনি মাৰিম, এই সময়তে কিবা এটা এনেকুৱা এটা কাম ওলাই আহে বা এনেকুৱা কোনোবা মানুহৰ ফোন আহি যায় বা কিবা এটা এনেকুৱা সমস্যা মানে আহি যায়, চ' মই সমাধা কৰোঁতে মোৰ সময়টো গুচি যায়। কিন্তু মই তেনেকুৱা ফ্ৰী মানে পোৱা নাই। তাৰ পিছতো যদি কেতিয়াবা কাটচিট কেতিয়াবা সময় ফ্ৰী পাই গ'লোঁ, তেতিয়া ব্যৱসায়ীৰো মানে ইমান প্ৰেছাৰ থাকে, চ' মানে তেনেকুৱা মই ফ্ৰী মানে পোৱাই নাই মানে ক'বলৈ গ'লে। আপোনাৰ ক্ৰীড়াৰ কথা পাতিলোঁ, ক্ৰিকেট খেল ভাল পাইছিলে আপুনি, দেশক প্ৰতিনিধিত্ব কৰিব বিচাৰিছিলে। ৰাজনীতিটো আপুনি কিয় বিচাৰিছিলে সেই কথাও আমাৰ ৰাইজে গম পাইছে। সামাজিকৰ বিভিন্ন কথা কৈছোঁ, আৰু আমি দৰ্শকসকলক জনাওঁ যে এই যে উল্লেখ কৰিছে কেৱল এম্বুলেঞ্চ বা লেপটপ বুলি নহয়, বহুত প্ৰত্যেক দিনাই তেওঁ আচলতে সামাজিক কামবিলাক কৰি থাকে, সমাজৰ লগত জড়িত হৈ থাকে। আপুনি এজন খুব ভাল সাংস্কৃতিবান, আপুনি কালচাৰৰ লগত খুব ওতঃপ্ৰোতভাৱে জড়িত, আৰু সংস্কৃতি এনেকুৱা বস্তু আমি যিমান শিকিছোঁ ডাঙৰৰ পৰা, মই ব্যক্তিগত এটা অনুভৱ আপোনাক কওঁ, যি মানুহৰ জীৱনত ক্ৰীড়া আৰু সংস্কৃতি দুটাই প্ৰভাৱ পৰে সেই মানুহৰ জীৱনটো খুব সুন্দৰ হয়। দুখটো ক'ৰবাত অকণমান থাকিব, এইটো বেলেগ কথা। ক্ৰীড়া আৰু সংস্কৃতি দুটা এনেকুৱা মাধ্যম যি আমাক সমাজত এজন সৎ ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হোৱাত সহায় কৰে। সাংস্কৃতিকৰ দিশত যদি আপোনাক মই কওঁ, আপুনি কিবা বিচাৰে নি ইয়াৰ জৰিয়তে, বা আপুনি কেনেদৰে ভাল পায়? সংস্কৃতিত মই এইটো কাৰণে ভাল পাওঁ, মই বিভিন্ন ৰিমট এৰিয়াত যাওঁ, বিভিন্ন জেগাত মই যাওঁ, দেখোঁ কিছুমান ল'ৰা ছোৱালী বহুত ভাল গান গায়, ভাল ল'ৰা ছোৱালী অভিনয় কৰিব জানে, বা বেলেগ বেলেগ দিশত মানে তাহাঁতৰ প্ৰতিভা আছে, কিন্তু প্ৰতিভাটো লুকাই আছে। এই প্ৰতিভাক কেনেকৈ আমি উলিয়াই আনিব পাৰোঁ, কেনেকৈ আমি অসমৰ ৰাইজৰ আগত বা ভাৰতবৰ্ষৰ ৰাইজৰ আগত আমি কেনেকৈ মানে দেখুৱাব পাৰোঁ, এই উদ্দেশ্যৰে মই সহায় কৰি সাংস্কৃতিক দিশতে হওক বা খেলা ধূলাৰ দিশতে হওক মই সহায় কৰি মানে ভাল পাওঁ। 2016, 2017, 2015-16 পিছত মই বিভিন্ন জেগাত মানে মই বিহু অনুষ্ঠান কৰাইছোঁ। মোৰ এটা এনেকুৱা মানে মনত মানে এনেকুৱা মই বিহু দেখি মই বহুত ভাল পাওঁ। মই ভাৰতৰ বিভিন্ন ঠাইত গৈছোঁ, বিভিন্ন জেগাৰ মই কৃষ্টি সংস্কৃতি দেখিছোঁ, কিন্তু আমাৰ অসমৰ কৃষ্টি সংস্কৃতিৰ লগত আমি তুলনা কৰিব নোৱাৰোঁ। আমাৰ অসমৰ কৃষ্টি সংস্কৃতি একেবাৰে ইউনিক। চ' মই এনেকুৱা বিচাৰোঁ যে আজি আমি এই বিহুটো আমি অসমৰ ভিতৰতে আমি পাতি আছোঁ, এই বিহুটোক আমি কেনেকৈ আমি দিল্লীত পাতিব পাৰোঁ, কেনেকৈ বেংগালুৰুত পাতিব পাৰোঁ, কেনেকৈ মুম্বাইত পাতিব পাৰোঁ, তাত এটা ক্ৰাউড আমি গোটাই আমি কেনেকৈ আমাৰ বিহুক মানে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ, সেইটো কাৰণেও মই মাজে মাজে চেষ্টা কৰোঁ। সেইটো কাৰণেও মই বহুত মানে এক্টিভলি মানে কাম কৰি মানে ভাল পাওঁ। আচলতে আপুনি যিখিনি কথা উল্লেখ কৰিলে যে বিহুক লৈ পেলাই, বিহু এটা আমাৰ আৱেগ। বিহু আমি হয় কেতিয়াবা বিহু অসম হাউচ দিল্লীত বা ক'ৰবাত বা কিছুমান অসমীয়া প্ৰবাসী বা আমাৰ অসমীয়াসকলে য'তে ত'তে পাতে, কিন্তু আপুনি যিটো উদ্দেশ্যে কৈছে এইটো সঁচাকৈ বহুত প্ৰশংসনীয় কথা। আপুনি বহুত ডাঙৰ কথা এটা কৈ আছে, যদিও আপুনি কথাটো খুব সুন্দৰকৈ কৈছে, কিন্তু কথা বহুত ডাঙৰ কথা। আৰু প্ৰত্যেকজন অসমীয়াই যদি এই কথাটো যদি মনত ল'ব পাৰে, তেতিয়া নিশ্চয় অসমৰ বিহু অসমতেই বা হয় বিশ্বৰ বিভিন্ন ঠাইত বিহু হয়, কিন্তু
আৰু বহলভাৱে আৰু ব্যাপকভাৱে প্ৰচাৰ হ'ব। আপোনাৰ যিটো শুদ্ধ এই চিন্তাধাৰা, এই চিন্তাধাৰা যাতে বিশ্বৰ দৰবাৰত যাতে প্ৰকাশ পায়, আমিও তাৰে কামনা কৰিছোঁ। আমি প্ৰত্যেকে আমি সেইটো কাৰণে আমি লাগিও আছোঁ আৰু প্ৰত্যেকে আমাৰ দায়িত্ব, আচলতে এইটো এটা দায়িত্ব বুলি ক'ব লাগিব আমাৰ প্ৰত্যেকৰে। দাদা, আপুনি ইমান যিখিনি কথা ক'লে, আপোনাৰ সাংস্কৃতিকৰে হওক, ৰাজনৈতিকে হওক, ব্যৱসায়িক দিশটি হওক বা প্ৰত্যেকটো দিশত আমি কথা পাতি এটা কথাই গম পাইছোঁ, মানৱ সেৱাই শ্ৰেষ্ঠ ধৰ্ম। প্ৰত্যেকটো কথাৰ আঁৰত আপোনাৰ সেই শব্দটো অন্তৰ্নিহিত হৈ আছে, সোমাই আছে। সেই কথাটোৱে আপোনাৰ লক্ষ্য আৰু উদ্দেশ্য যেন আমি অনুভৱ কৰিছোঁ। হয়তো ৰাইজেও সেই বুলি ভাবি লৈছে আপোনাৰ কথাখিনিৰ পৰা। আৰু আমি দৰ্শকসকলক আমি ক'ব বিচাৰোঁ, এইটো এটা ইণ্টাৰভিউ বুলি নহয় একচুৱেলি, আমি আমাৰ পূৰ্বৰ অনুষ্ঠানটো কৈছোঁ, আমি এনে কিছুমান বিষয়বস্তু, এনে কিছুমান ব্যক্তি, এনে কিছুমান অনুষ্ঠান আমি উপস্থাপন কৰিব বিচাৰোঁ, যাৰ জৰিয়তে সমাজখনৰ বিকাশ হয়, সংস্কৃতিৰ বিকাশ হয়, ভাষাৰ বিকাশ হয় বা আমাৰ অসমীয়া জাতিটোৰ বিকাশ হয়। এই আৰু তাৰে এটা সৰু উদাহৰণ হিচাপে আমি আজি গজানন্দ মুণ্ডা ডাঙৰীয়াৰ লগত আপোনালোকৰ তেওঁৰ মনৰ কথাখিনি আমি ব্যক্ত কৰালোঁ। আৰু ভৱিষ্যতেও আপোনাৰ যি আশা আছে, বিশেষকৈ এই সমাজ সেৱাৰ ক্ষেত্ৰত, মানৱ সেৱাৰ ক্ষেত্ৰত, আমি পুনৰবাৰ আমি কৈছোঁ, নেদেখা জনে যেন আপোনাক ইমান শক্তি দিয়ক যাতে আপুনি ৰাইজক লগত সদায় থাকিব পাৰে। আৰু আপোনাৰ পৰা আমি এটা স্পষ্টভাৱে কথা গম পালোঁ, আপুনি ৰাইজৰ লগত থাকি ভাল পায়, ঘৰত থাকি ইমান ভাল নাপায়, এইটো কথা স্পষ্ট। গতিকে আমাৰ অনুষ্ঠানৰ জৰিয়তে আমি পুনৰবাৰ কওঁ, যদি দাদাই যিখিনি কথা আমাক উল্লেখ কৰিছে যে ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক, খালি আমি এইটোৱে বিচাৰোঁ যে প্ৰতিভাটো বা মেধাৱী শিক্ষাৰ্থীজন বা দৰিদ্ৰ শ্ৰেণীৰ ভাল ব্যক্তিজন যাতে কেতিয়াও তেওঁ বন্দী হৈ নাথাকে। কোনোবাই হয়তো সংস্থাপনৰ দিশত, কোনোবাই শিক্ষাৰ্থীৰ ক্ষেত্ৰত, কোনোবাই হয়তো সাংস্কৃতিক এজন শিল্পীৰ ক্ষেত্ৰত আগুৱাই যাওক। এনে ক্ষেত্ৰত আমাক কেৱল এজন গজানন্দ মুণ্ডা হ'লেই নহ'ব, আমি প্ৰত্যেকজন ব্যক্তিৰ ওপৰত আশা কৰোঁ। আৰু আপোনাৰ ওচৰৰ পৰাও প্ৰত্যেকৰে মনটো তেখেতৰ দৰে যাতে বহল হওক, আৰু আমি প্ৰত্যেকে যেন এনেকৈ বহল মন এটা লৈ আমাৰ উঠি অহা প্ৰজন্মক আমি কেনেদৰে আমি সহায়ৰ হাত আগবঢ়াওঁ। কাৰণ এতিয়া এটা পৰিস্থিতি পৃথিৱীত এনেকুৱা বেয়া লৈ গৈছে যে আমি ইজনে আমাৰ নিজৰ মানুহখিনি যদি আমি নিজেই নাচাওঁ, হয়তো আমি খুব সোনকালে আমি আমাৰ নিজক হেৰুৱাবলগীয়া হ'ব। আৰু যদি আপোনাক অভিনয় জগতৰ কথা সোধোঁ, ছবি জগতৰ কথা সোধোঁ, আপোনাক যদি কওঁ আপোনাৰ প্ৰিয় অভিনেতা বলিউড হিচাপে ক'লে মই ছানী দেওলক বহুত ভাল লাগে। হয়। আৰু আমাৰ অসমৰ মানে ক'বলৈ গ'লে যতীন বৰাক ভাল লাগে। অসমীয়া অভিনেত্ৰী আঙুৰলতা ডেকা, কথা বতৰা তেওঁ মানে ভাল লাগে। হয় হয়। আৰু এটা কথা আপোনাক মই সোধোঁ, আপুনি এতিয়া অভিনেতাৰ কথা আমি কৈছোঁ, আপোনাৰ জীৱনৰ হিৰ'ইন যদি মই ক'বলৈ যাওঁ? মোৰ জীৱনৰ অশ্লী হিৰ' ক'বলৈ গ'লে মোৰ দেউতা আৰু মোৰ মা। খুব সুন্দৰ। তাহাঁতৰ পৰা প্ৰেৰণা পাইছোঁ, তাহাঁতৰ পৰা মই সকলো আজি যি আছোঁ মই তাহাঁতৰ আশীৰ্বাদত আছোঁ। দাদা, আপুনি ইয়াৰ পূৰ্বৰ খণ্ডত আমাক কৈছিলে যে আপুনি এজন ক্ৰিকেটাৰ হ'ব বিচাৰিছিলে, কিন্তু সেই সময়ত আমাৰ সময়ৰ কাৰণে আমি আপোনাৰ পৰা থাকি গ'ল কথাটো সুধিবলৈ, আৰু দৰ্শকে হয়তো জানিব বিচাৰিছে আপোনাৰ প্ৰিয় ক্ৰিকেটাৰ কোন? প্ৰিয় ক্ৰিকেটাৰ হিচাপে মোৰ MS ধোনী। ৰাইজ, গতিকে আপোনালোকে গম পাইছে আমি তেখেতৰ বিষয়ে বহুতখিনি কথা আমি গম পাই আছোঁ আৰু বহুতখিনি কথা জানিবলৈ আছে। সফল ব্যক্তি হিচাপে ধৰি লৈছোঁ আৰু আমি যিখিনি কথা গম পাইছোঁ। সফল ব্যক্তিৰ কিছুমান চিম্বলিক থাকে। যদি আপোনাক মই সুধোঁ আপোনাৰ প্ৰিয় আখৰটো, এলফাবেটটো কি ক'ব আপুনি তেতিয়া? তিনিটা কথা সুধিম এনেকুৱা ধৰণৰ। প্ৰথমতে এলফাবেট কথা সুধিছোঁ। পি প্ৰিয়। অ'কে, পি প্ৰিয়। খুব সুন্দৰ। যদি দুটা ডিজিট কওঁ, সংখ্যা হিচাপে কওঁ? ছিংগুল বুলি ক'লে 5, যদি ডবল বুলি যদি আমি দুটা একেলগত লগাই যদি অক্ষৰৰ কথা কয় তেতিয়া 25 আৰু 25 আৰু 25 মানে ছিংগুল হ'লে 5, ডাবল হ'লে 25, মানে 5 আৰু 25। হয়। আপোনাক সাজ পোছাক পৰিধান কৰোঁতেও খুব আমি মন কৰোঁ বা ৰাইজে দেখিছে আপুনি খুব অলপ আনকমন বুলি যিটো কয়, বা আপুনি অলপ নিজকে সেই ক্ষেত্ৰত খুব পৰিপাটিকৈ ৰাখে, খুব ধ্যান দিয়ে। যদি প্ৰিয় পোছাক বুলি সোধোঁ মই একচুৱেলি মানে চিম্পুল মানে থাকি ভাল পাওঁ, তাৰ মাজতে মানে চিম্পুল জিন্স, চিম্পুল কুৰ্তা, শ্বৰ্ট কুৰ্তা পিন্ধি মই ভাল পাওঁ। তাৰ মাজতে কেতিয়াবা কোনোবা বন্ধুৱে হওক বা কোনোবা প্ৰিয় মানুহে কিবা এটা কেতিয়াবা মানে গিফ্টটো মৰমত কিবা গিফ্ট দি দিয়ে,
তেতিয়া চাৰ্ট হওক বা এনেকুৱাও মই ভাল কিন্তু কিন্তু আপুনি আজি এইটো পিন্ধি থকা চাৰ্টটো বহুত মৰম লগা এইবোৰ কোনোবা প্ৰিয় মানুহ দিছে চ' এইটো কাৰণে মানে মই ভাল পাওঁ মানে প্ৰিয় বস্তুটো মই সদায় মানে ভালকৈ ৰাখোঁ আৰু ঠিক আছে আৰু আপুনি সদায় এনেকৈ খুব সুন্দৰ হৈ থাকক ধুনীয়াও মানুহজন আপুনি ভগৱানে সদায় সুস্থ ৰাখক আমি সেইটো কামনা কৰিছোঁ শেষত দাদা আপোনাক এটা প্ৰশ্ন কৰোঁ আমি এই যে কৰোণা ভাইৰাছৰ সময়ত এতিয়া আপুনি এনেই উল্লেখ কৰিছে আমাক অলপ চলপ যিখিনি নিবনুৱা শিক্ষিত নিবনুৱা দৰিদ্ৰ নিবনুৱা তেওঁলোকৰ কাৰণে আপুনি কিবা চিন্তা কৰিছে নেকি নাই একচুৱেলি মানে মই কি কওঁ কথাটো এনেকুৱা আমি যিকোন মানে মানুহ আমি বহুত কষ্ট কৰিব লাগিব আমি কিবা এটা সফলতা অৰ্জন কৰিবৰ কাৰণে আমি বহুত কষ্ট কৰিব লাগিব আমাৰ অসমীয়া ভাই বন্ধু হাজাৰ হাজাৰ যুৱক যুৱতীয়ে অসমৰ বাহিৰত গৈ কিবা কিবি কৰি আছিলে ব্যৱসায় হওক বা কিবা কোম্পানীয়ে হওক বা কিবা জবে হওক কৰি আছে মই তাহাঁতক এটা কথা ক'ব বিচাৰোঁ আমাৰ অসমত বহুত ৰিচৰ্চ আছে অসমত এগ্ৰিকালচাৰ ছেক্টৰতে হওক যেনিবা ডেয়াৰী ফাৰ্মৰ ছেক্টৰতে হওক ফিচাৰীয়ে হওক হেণ্ডলুম এটা বৃহৎভাৱে হেণ্ডলুমৰ এটা যদি ইণ্ডাষ্ট্ৰী কৰা যায় তাতো বহুত হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতী সংস্থাপন পাব বৃহৎভাৱে কৰিব লাগিব তাৰ উপৰঞ্চিও বহুত ইয়াত ৰিচৰ্চ আছে ছাৰ্ভিচ ছেক্টৰ হওক স্মল মেনুফেকচাৰ হওক তাৰপিছত বহুত কৰিবলগীয়া কাম আছে চ' প্ৰতিভা থকা ল'ৰা ছোৱালীয়ে ওলাই আহক মই ব্যক্তিগতভাৱে মই তাহাঁতক যিমান পাৰোঁ মই তাহাঁতক সহায় কৰিম আপোনালোকে আহক আমি সকলো মিলি আমি অসমী আইৰ কাৰণে আমি কাম কৰিব লাগে অসম আৰু অসমীয়া মানুহ কাৰণে আমি কাম কৰিব লাগে আপোনালোকে চবে ওলাই আহক আমি যাতে মিলিজুলি চবে কাম কৰি আমি আগবাঢ়ি যাওঁ হয় যিহেতু অসম এখন কৃষি প্ৰধান ৰাজ্য আৰু ইয়াত কৰিবলগীয়া যদি আমি ভালদৰে চিন্তা চৰ্চা কৰোঁ বহুতখিনি কাম আছে আৰু আমাৰ ল'ৰা ছোৱালী বাহিৰলৈ তেনেকৈ নগ'লেও আমি বহুত কাম ইয়াতেই কৰিব পাৰোঁ কোনোবাই শিক্ষা গ্ৰহণ কৰিব গৈছে আমাৰ ক'ব লগা একো নাই তাত সেই ক্ষেত্ৰত কিন্তু যিসকল কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত দাদা আপোনাক আমি আচলতে ধন্যবাদ বুলি নহয় আমি বহুত কিবা কিবি ক'ব লাগে কিন্তু আমি ধন্যবাদেই জ্ঞাপন কৰিছোঁ আপোনাৰ মনৰ যিখিনি কথা হয়তো বহুতে জানিবলৈ আপোনাক লগত যদি চিনি পায় আপোনাক তথাপি বহুতে গম পোৱা নাছিলে আপুনি একচুৱেলি কি বিচাৰিছে আমি আকৌ একেষাৰে কৈছোঁ আপুনি এটাই বিচাৰি আছে যে মানৱ সেৱাই প্ৰকৃত ধৰ্ম আপুনি আৰু গতিকে আপোনাক আকৌ কৈছোঁ শেষত পুনৰবাৰ আপোনাক ভগৱানে শক্তি দিয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ আপুনি আকৌ এবাৰ ব্যস্ততাৰ মাজত আমাক এইখিনি সময় দিলে আৰু নেদেখাজনৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ আপোনাৰ যিখিনি মনোকামনা আছে আপোনাৰ মনৰ ভাৱ আছে সমাজৰ ক্ষেত্ৰত সমাজৰ দায়বদ্ধতা এজন ব্যক্তি হিচাপে দায়বদ্ধশীল এজন ব্যক্তি হিচাপে যিখিনি কৰিব বিচাৰিছে আপোনাক ভগৱানে শক্তি দিয়ক আৰু যিসকল উঠি অহা নৱপ্ৰজন্মৰ কাৰণে আপুনি আদৰ্শ হওক যেন যিসকলৰ শক্তি দিছে ভগৱানে তেওঁলোকৰ বাবে আপুনি যেন আদৰ্শ হওক ধন্যবাদ জ্ঞাপন কৰিছোঁ